মৰমৰ ছাত্ৰ ছাত্ৰী 7 নম্বৰ অংকটো চোৱা তলৰ পূৰণফলবোৰৰ চিন কি হ'ব আমাৰ চিহ্ন সুধিছে 20টা 1 নম্বৰটো চোৱা 20টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা কথা মনত ৰাখিবা যেতিয়া যুগ্ম সংখ্যা থাকিব 20 এটা যুগ্ম সংখ্যা তেতিয়া ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় কি হ'ব এটা ধনাত্মক সংখ্যা কি হ'ব পূৰণফল কি হ'ব ধনাত্মক কি হ'ব ধনাত্মক হ'ব যে যদি যুগ্ম সংখ্যা থাকে তেতিয়া সদায় ঋণাত্মক সংখ্যাৰ পূৰণফলটো সদায় ধনাত্মক সংখ্যা এটা পাবা আৰু 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হ'ব 2 নম্বৰটো 8টা ধনাত্মক সংখ্যাৰ পূৰণফল ধনাত্মক সংখ্যা যিয়ে নহওক যুগ্ম বা অযুগ্ম যিয়ে নহওক তাৰ পূৰণফলটো সদায় কি হ'ব এটা ধনাত্মক সংখ্যাই হ'ব ধনাত্মক সংখ্যাৰ পূৰণফল যুগ্ম অযুগ্মৰ কথা নাই এটা কি হ'ব ধনাত্মক সংখ্যাই হ'ব হ'ব মানে ধনাত্মক সংখ্যাৰ পূৰণফলটো সদায় ধনাত্মক সংখ্যাই হ'ব ঋণাত্মক সংখ্যা যদি যুগ্ম সংখ্যা থাকে তেতিয়া 20 যুগ্ম সংখ্যা তেতিয়া ঋণাত্মক সংখ্যাটো ধনাত্মক ওলাব যদি 19 থাকিলে ঋণাত্মক সংখ্যাটো ঋণাত্মক সংখ্যা হলে হয় যদি অযুগ্ম সংখ্যা থাকে এতিয়া ইয়াত চোৱা 5টা ধনাত্মক সংখ্যা 5টা ধনাত্মক সংখ্যাটো 5টা ধনাত্মক সদায় কি হ'ব 5টা ধনাত্মক সংখ্যাটো ধনাত্মকেই হ'ব এতিয়া চোৱা 5টা ধনাত্মক সংখ্যাটো কি হ'ব ধনাত্মক হ'ব যোগ হ'ব তাতে আকৌ 7টা ঋণাত্মক সংখ্যাৰ পূৰণফল কি হ'ব ঋণাত্মক হ'ব এতিয়া 5টা এইটো 5টা ধনাত্মক সংখ্যা এইটো 7টা হল ঋণাত্মক সংখ্যা তাৰ মানে 5টা ধনাত্মক সংখ্যা 5 অৰ্থাৎ ধনাত্মক সংখ্যাই ওলাব ধনাত্মক সংখ্যাৰ পূৰণফল সদায় ধনাত্মক সংখ্যা এতিয়া ঋণাত্মক সংখ্যা 7টাৰ পূৰণফলটো কি হ'ব ঋণাত্মক সংখ্যা এটা চোৱা 5টা ধনাত্মক 7টা ঋণাত্মক 5টা ধনাত্মকক আমি ধনাত্মক সংখ্যা পালো আৰু 7টা ঋণাত্মক সংখ্যা পালো এতিয়া ধনাত্মক আৰু ঋণাত্মক সংখ্যাটো কি হ'ব পূৰণফলটো কি হ'ব সদায় ঋণাত্মক সংখ্যা বিয়োগ তাৰ মানে 5টা ধনাত্মক সংখ্যা আৰু 7টা ঋণাত্মক সংখ্যাৰ পূৰণফলটো সদায় কি হ'ব এটা কাৰণ এটা অযুগ্ম সংখ্যা গতিকে ঋণাত্মক সংখ্যা মনত ৰাখিবা ঋণাত্মক হ'ব এটা 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে চাৰিটা ধনাত্মক সংখ্যা আৰু 18টা ঋণাত্মক সংখ্যাৰ পূৰণফল এতিয়া চোৱা 4টা ধনাত্মক সংখ্যা 4টা ধনাত্মক মানে মই দিছো 4টা প্লাস আছে 4টা প্লাস আছে আৰু 18টা ঋণাত্মক সংখ্যা 18টা মাইনাস আছে 4টা প্লাস হলে প্লাস সদায় প্লাসে হ'ব 18টা এইটো যুগ্ম সংখ্যা অৰ্থাৎ যুগ্ম থাকিলে ঋণাত্মক সংখ্যা 18টা ঋণাত্মক সংখ্যাৰ সদায় কি হ'ব এটা যুগ্ম সংখ্যা ওলাব অৰ্থাৎ ঋণাত্মকটো সদায় কি হ'ব ধনাত্মক হ'ব গতিকে যুগ্ম সংখ্যা ঋণাত্মকৰ পূৰণফল অৰ্থাৎ 18টা যদি আমি বিয়োগ পূৰণ কৰো তেতিয়া হলে ই কি ওলাব সদায় এটা যুগ্ম অৰ্থাৎ ধনাত্মক সংখ্যা ওলাব অৰ্থাৎ ধনাত্মক চিহ্ন ওলাব এতিয়া 18 হৈছে যুগ্ম সংখ্যা গতিকে 18টো কি হৈ যাব ধনাত্মক চিহ্ন ওলাব আৰু 4টাটো ধনাত্মক হলে ধনাত্মক হৈ থাকিব ধনাত্মকৰ যুগ্ম অযুগ্মৰ কথা নাথাকে গতিকে এতিয়া ধনাত্মক দুটাৰ কি হ'ব পূৰণফলটো এটা ধনাত্মক সংখ্যাই হ'ব গতিকে 4 নম্বৰৰ সমাধানৰ উত্তৰটো কি হ'ব এতিয়া ধনাত্মক সংখ্যা মনত ৰাখিবা ধনাত্মক সংখ্যা যদি কিবা সুধিবলগীয়া থাকিলে কমেন্টত জনাবা এটা চোৱা 7টা ধনাত্মক সংখ্যা ধনাত্মকৰ যুগ্ম অযুগ্মৰ কথা নাই মই কৈ আহিছো যে আৰু কিতাপতো উল্লেখ কৰি দিয়া আছে তোমালোকে অনুশীলনীত আগত দিয়া
আমাৰ অনুসিদ্ধান্তসমূহ চালে অৰ্থাৎ অংক এটা দিয়াৰ আগতে অংকৰ কিছুমান নিয়ম নীতি আগত লিখি দিয়া থাকে, সেইবোৰ পঢ়িলে গম পাবা যে সাতটা ধনাত্মক সংখ্যা, সাতটা ধনাত্মক চিহ্ন, সাতটা ধনাত্মক চিহ্ন সদায় কি হ'ব? ধনাত্মকে হ'ব, যুগ্ম অযুগ্মৰ কথা নাই। এতিয়া 6টা ঋণাত্মক, 6টা মাইনাছ চিহ্ন, 6টা মাইনাছ চিহ্নৰ পূৰণফল সদায়, কাৰণ 6টো যুগ্ম, গতিকে 6টা কি হ'ব? এটা ধনাত্মক সংখ্যা হ'ব। এতিয়া মই দিছো 6টা, 1 2 3 4 5 6টা, ইহঁতৰ পূৰণফলটো চোৱা। বিয়োগে বিয়োগে যোগ, বিয়োগে বিয়োগে যোগ, বিয়োগে বিয়োগে যোগ, ইহঁতৰ আকৌ পূৰণফলটো কি হ'ব? যোগে 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 যোগ, যোগে যোগে যোগ, এটা যোগৰ সংখ্যা ওলাই। গতিকে এইটো এতিয়া এই দুটাৰ পূৰণফলটো কি হ'ব? এটা ধনাত্মক সংখ্যা। গতিকে 5 নম্বৰটোৰ উত্তৰটো হ'ব সমাধান এটা ধনাত্মক সংখ্যা, হয় কি নহয়? মনত ৰাখিবা। যদি চেনেলটো ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা দেই। 4 নম্বৰটো চোৱা, 6 নম্বৰটো চোৱা। 6 নম্বৰটো কি কৈছে? সমাধান 4টা ধনাত্মক সংখ্যা, 4টা ধনাত্মক সংখ্যা। তো 4টা ধনাত্মক সংখ্যা 4, তাৰ লগত কি -1 পূৰণফল, তাৰ লগত পূৰণফল কি আছে? -1। তেতিয়াহ'লে কি হ'ব? 4 × 4, মাইনাছে প্লাছে মাইনাছ, এইটো পাম। অৰ্থাৎ 4টা ধনাত্মক সংখ্যা আৰু -1ৰ পূৰণফলটো কি হ'ব? -4 হ'ব, অৰ্থাৎ মাইনাছ পাম, এটা ঋণাত্মক সংখ্যা পাম। 7টা ঋণাত্মক সংখ্যা, 7টা ঋণাত্মক সংখ্যা, 7টা ঋণাত্মক সংখ্যা হ'লে কি হ'ব? চোৱা, বা এইটো আমি এনেকাও কৰিব পাৰো, 4টা ধনাত্মক সংখ্যাৰ পূৰণফলটো কি হ'ব? এটা ধনাত্মক সংখ্যা হ'ল। তাক যদি আকৌ ধৰা ধনাত্মক সংখ্যাটো 1 ধৰি দিলো, তেতিয়াহ'লে -1ৰে যেতিয়া আমি পূৰণ কৰি দিম, তেতিয়া কি ওলাব? -1 ওলাই যাব। হ'ব, এই ধৰণে কৰিলেও হ'ব। হ'ব, এতিয়া 7টা ঋণাত্মক সংখ্যা, মই 1 বুলি ধৰি লৈছো, 7টা ঋণাত্মক সংখ্যা। সমাধান 7টা ঋণাত্মক সংখ্যা মানে 7টা 1, 7টা 1 অৰ্থাৎ 7টা ঋণাত্মক চিহ্ন পূৰণ কৰিলে কি হ'ব? -1 হ'ব। আকৌ তাৰ লগত কি পূৰণ কৰিব দিছে? -1। গতিকে মাইনাছে মাইনাছে প্লাছ, 1 × 1, অৰ্থাৎ এটা ধনাত্মক সংখ্যাৰ পোৱা যাব, অৰ্থাৎ এটা ধনাত্মক সংখ্যা পোৱা যাব। ধৰিব পাৰিছা? যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কেনে পাইছা। যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ হ'ব, বাই।